হেল্ল' গাইজ, নমস্কাৰ সকলোকে। আজি এটা বিশেষ কাৰণত ওলাই আহিছোঁ। তো আমি গৈ আছোঁ ভাঙাগড়লৈ। কাৰণটো আপোনালোকক নিশ্চয় পিছত জনাম, ছিক্ৰেটকৈ থৈ দিয়া হৈছে বাৰু। তো এয়া ৰ'দ দেখা পাইছেনে, বহুত বেছি ৰ'দ দিছে, কিন্তু কাৰণ থাকিলে ওলাই যাবই লাগিব। এয়া ফাইনেলি আহি পালোঁ আমি। গৈ পাই অলপ টাইম ৰখিব লাগিব ক'লে অলপ বহিলোঁ। বহি এয়া ফাইনেলি আমাৰ কামবিলাক হৈ গ'ল। কাম হৈ যোৱাৰ পাছত কাৰণ ৰিপৰ্টৰ কাৰণে ৰখিব লাগিব ক'লে বাহিৰত ওলাই গ'ল। বেছি গৰম পৰিছে কাৰণে আমি কুঁহিয়াৰ ৰস খালোঁ। 3টা এগিলাচ কুঁহিয়াৰ ৰস খোৱাৰ পাছত এয়া তেতিয়াহে অলপ শান্তি পাইছোঁ। তো এয়া দাদা আৰু এয়া অলপ দেখা আহিছোঁ যে বৌ, এই মানুহজনক চাই মোৰ বেছি দুখ লাগিছে, কাৰণ নিজৰ পেটৰ কাৰণে চবেই কাম কৰি আছে নহয়নে। তো এয়া ফাইনেলি আমাৰ হৈ গ'ল, ৰিপৰ্টো পাই গ'লোঁ। ৰিপৰ্ট পোৱাৰ পাছত এয়া আমি গৈ আছোঁ ৰুমলৈ, যিহেতু আকৌ মোৰ ৰাতিলৈকে ডিউটি আছে। দেখা পাইছেনে কিমান ট্ৰেফিক জাম, বাপৰে গৰম, ট্ৰেফিক জাম নক'ব আৰু। তাৰপিছত ৰাতিলৈকে একো খাবলৈ মানে নহ'বগৈ, আমাৰ টাইম নহ'ব। সেইকাৰণে ওচৰতে থকা এয়া নতুনকৈ খুলিছে মাজুলী কিটচেন, আপোনালোকে নিশ্চয় আহিব পাৰিব বাৰু। ফাইনেলি আমি তাতে সোমালোঁ। যাম বুলি ভাবি আছিলোঁ, আজি সোমালোঁ দেই। এয়া আকৌ মোৰ লগৰ মানে আগৰ চিনাকি হয়। তো এয়া আগতে মিচিং কিটচেনত আছিলে তাই, তাৰপিছত এতিয়া তাতে সোমাইছে। তাৰপিছত ভিতৰত অলপ ভিডিঅ' কৰিলোঁ, গোটেইকেইটাই ফূৰ্তি কৰিলোঁ। বহুত দিনৰ মূৰত ঘৰৰ মানুহবিলাক লগ পালে কেনেকুৱা লাগে, নিশ্চয় আপোনালোকৰো ভাল লাগে নহয়নে। এয়া চশমাযোৰ দাদাই লগাই লৈছে, খুব বেয়া পায় মানে ভিডিঅ' কৰি বা ফটো চটো উঠি খুব বেয়া পায়। কিন্তু মই আকৌ তাৰ বিপক্ষে। আগৰ পৰা আমি ঘৰতো কাজিয়া লাগোঁ, তো এইবিলাক সদায় কৰি থাকোঁ বুলি কিবা কিবি আমি খুব লাগি থাকোঁ। তাৰপিছত অলপ টাইম বহাৰ পাছত এয়া আমাৰ ফাইনেলি খাবলৈ দিলে। সেইটো হৈছে স্পেচিয়েল থালি হয় আৰু টোপোলা ভাত। নিশ্চয় আপোনালোকেও খাব পাৰিব দেই। দাদাই ল'লে গাহৰি মাংস, আমি ল'লোঁ মাছ। খুব বেছি গৰম পৰিছে, সেইকাৰণে আমি মাংস খাব ইচ্ছা যোৱা নাই কাৰণে আমি 3জনীয়ে ল'লোঁ মাছ আৰু দাদাই খালে গাহৰি মাংস। টেষ্টটো কৰিব দিছোঁ বাৰু, সেয়া তাৰ পৰাই অলপ আমি এটা এপিচ টেষ্ট কৰিছোঁ, কিন্তু বেয়া লগা নাই, ঠিকে আছে বাৰু। আপোনালোকে নিশ্চয় আহিব পাৰিব। এইটো হৈছে জচাক থালি, আমাৰ মিচিঙৰ নাম দিছে, নিশ্চয় আহিব, আপোনালোকেও খাব পাৰিব। তাৰপিছত এয়া হৈছে চাইমদ বাৰু কাৰ কাৰ ফেভৰেট হয় কমেণ্টত জনাব দেই, মানে পৰ' আপং। আমাৰ আকৌ মাছ, এয়া হৈছে মাছৰ থালিটো বহুত ভাল লাগিছিলে বাৰু। ফাইনেলি আমাৰ খোৱাবলৈ হৈ গ'ল। খোৱা বোৱাৰ পাছত এয়া দাদাই বিল পে' কৰিব গৈছে। ভাবিলোঁ আপোনালোকক অলপ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ। এয়া ধুনীয়া বাৰু, জেগাডোখৰো মানে বহুত ভাল ঠাই। আজিলৈ আহোঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।